নমস্কাৰ বন্ধু বান্ধৱীসকল, খলুম্বাই লগৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটি ব্লগ লৈ। এয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নৱোদয় মণ্ডল পৰ্যায়ৰ সংগঠনৰ আমাৰ ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ ক্লাষ্টাৰ 1ৰ এয়া আজি দ্বিতীয় সাধাৰণ সভা এখন আয়োজন কৰা হয়। তাতে ময়ো উপস্থিত থাকোঁ। লগতে মই এই আমাৰ নৱোদয় মণ্ডল পৰ্যায়ৰ সংগঠনত মই এগৰাকী সদস্যাই হয়। কিন্তু আজিৰ এই সভাখনত মোক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংকুচিতা বড়োৰ মাতৃ হিচাপে মোক ইয়াতে নিমন্ত্ৰণ কৰিছিলে। বহুত বেছি ভাল লাগিল আৰু প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব ইমান সুচাৰুভাৱে পালন কৰিছে। বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো বহুত বেছি দীঘল হ'ব, সেইকাৰণে মই অলপ চুটিকৈ বনাইছোঁ। এয়া আমাৰ মণ্ডল সংগঠনৰ এটা সৰুকৈ হ'লেও এক ৰাতিৰ ভিতৰতে আলোচনী এখন ওলাইছিলে। সঁচাকৈ আলোচনীখনত কোনে কোনে কি কৰ্ম কৰি আছে ক্লাষ্টাৰৰ লোন লৈ সেইটোৱে ইয়াতে দাঙি ধৰিছে। বহুত বেছি ভাল লাগিছে আৰু কিছুমানে কবিতাও লিখিছে। সেয়ে মই আপোনালোকক দেখালোঁ আৰু আশা কৰোঁ আপোনালোকে শেষলৈকে চাব বুলি আমাৰ ভিডিঅ'টি স্কিপ নকৰাকৈ। আৰু প্লিজ কোনোবা যদি নতুন আছে মোৰ চেনেলটোত বা মোৰ ব্লগটো ছাবস্ক্ৰাইব এটা কৰি দিব। নৱোদয় মণ্ডল পৰ্যায় সংগঠনৰ সাধাৰণ সভানেত্ৰীৰ আসন অলংকৃত কৰা আমাৰ সভানেত্ৰী মহোদয়া জুনুমা বড়ো বাইদেউ, উপসভানেত্ৰী কুলচুম বাইদেউ, গতিকে মতা মানুহে য'ত ধৰে এইটো সহজতে এৰি নিদিয়ে আৰু সেইকাৰণে ইমানখিনি মানুহ আজি একগোট আমি একেলগে দেখা পাইছোঁ। মতা মানুহৰ ইমানখিনি মিটিং নহয়, হ'ব যদি ইয়াত চৰকাৰী আঁচনি বিতৰণ হয় তেতিয়াহ'লে ইমানখিনি মানুহ হ'ব, এনেখিনি ইমানখিনি মানুহ নহয়। কিন্তু আজি মহিলাখিনি এটা কাৰণেই আছে, কাৰণ মহিলাখিনি গোটৰ লগত এটা চেইন ছিষ্টেমত ইজনৰ লগত সিজনৰ এটা সম্পৰ্ক ৰাখি আপোনালোকে জড়িত হৈ আছে। গতিকে এই কথাটো খুব ভাল কথা আৰু যিমান দিন থাকিম আমিও আমাৰ প্ৰয়োজন অনুসৰি আমিও এইটো সহায় কৰি যাম। আৰু এটা কথা মই কৈ যাওঁ, যোৱা কেইদিনমান আগতে ৰাষ্ট্ৰীয় গেমছত আমাৰ সোণৰ পদক অৰ্জন কৰিছিল অংকুচিতা বড়ো। আপোনালোকে আৰু এটা কথা গম পায় নাপায়, তাই বিশ্ব চেম্পিয়ন হৈছিলে আৰু সেই খেলখন আমি গৈ গুৱাহাটীত আমি সৰু সজাত চাইছিলোঁ। আমাৰ ৰঞ্জিতা বড়ো আছিল, তেতিয়া আমি চাইছিলোঁ গৈ পেলাই। গতিকে গাঁৱৰ ছোৱালী, টাউনৰ ছোৱালী, ধনী ছোৱালী, দুখীয়া ছোৱালী এই বুলি কোনো পাৰ্থক্য নাই। ল'ৰাৰ লগত ছোৱালী বুলি কোনো পাৰ্থক্য নাই। আজিকালি চাব বহু ছোৱালী ভাল চাকৰি পদত ছোৱালীবিলাক নিয়োজিত হৈ আছে, ভাল খেলুৱৈ হৈছে, যুঁজাৰু বিমান লৈ আকাশত যুদ্ধ কৰি আছে। গতিকে ল'ৰা ছোৱালী বুলি কোনো, আৰু আজিৰ পৰা বহু বছৰ আগতে এইটো আছিল, এতিয়া নাই আৰু এইটো লাহে লাহে কমি আহিছে। ল'ৰাই যিটো বিচাৰে ছোৱালীক সেইটো বিচাৰে আৰু ছোৱালীয়ে সেইটো কিন্তু কম সময়তে কৰিব পাৰে, কাৰণ তেওঁলোকৰ মনটো একাগ্ৰতাটো খুব ধৈৰ্যটো বেছি তেওঁলোকৰ। ল'ৰাৰ কম, একে সময়তে এজেগাত কিন্তু বেছি সময় তেওঁলোকে বহি নাথাকে। গতিকে ল'ৰা ছোৱালী বুলি কোনো কথা নাই। আপোনাৰ ছোৱালীয়ে যি ভাল পায়, যদি গান গাই ভাল পায়, যদি ক্ৰিকেট খেলি ভাল পায়, যদি ফুটবল খেলি ভাল পায়, যদি বক্সিং কৰি ভাল পায়, আপোনালোকে তেওঁলোকক সেইটো কৰিব। মণ্ডল পৰ্যায় সংগঠনৰ দ্বিতীয় বাৰ্ষিক আজি সাধাৰণ সভাৰ সন্মানীয় সভানেত্ৰী মহোদয়া, মঞ্চত উপবিষ্ট উলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক নলিনী বড়োদেৱ, মঞ্চত উপবিষ্ট বিশিষ্ট সমাজসেৱক প্ৰদীপ কুমাৰ নাথ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ আহিব। আৰু ইঞ্চুৰেঞ্চ মুঠতে দুটা বিশেষ জৰুৰী, এটা আছে PMJJBY, PMSBY, দুটাই আছে। তো সেই দুটা আপোনালোকে যিমান পাৰে যোনে কৰা নাই গতিকে এইটো জৰুৰী কৰিব। আৰু সেইটোৰ কাৰণে মই বেছি কৈছোঁ, কাৰণ যিবিলাক গোটক মই লোন দিছোঁ, সেই গোটবিলাকৰ ভিতৰত কিছুমান সদস্য এনেকুৱা হৈছে মৰি গৈছে। তাৰপিছত গোটবিলাক ৰিকভাৰী কৰিবলৈ কষ্ট হৈছে। আমি সমাজৰ বা দেশৰ প্ৰতিগৰাকী ব্যক্তি, পুৰুষেই হওক বা নাৰীয়েই হওক, আমি আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব। আৰু তাৰ কাৰণে আমাৰ যিসমূহ সংগঠন আছে এনেকুৱা ধৰণৰ, সেই সংগঠনসমূহেতো কাম কৰিবই বা নিজৰ দায়িত্ব আৰু কৰ্তব্য তেখেতসকলৰ সংবিধান অনুসৰি কৰি যাব। কিন্তু তাৰ লগতে আমি নিজৰ ফালৰ পৰা আমাৰ নিজৰো এটা পৰিকল্পনা
আচলতে এই মণ্ডল সংগঠনৰ এগৰাকী ময়ো সদস্যাই হয়, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই আজি 3 বছৰ ধৰি এৰি থকা হৈছে। মই এই মণ্ডল সংগঠনৰ লগত যোগসূত্ৰ নথকা যেনে হৈছে। তথাপিও মই আজি মোক এই মঞ্চত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ অংকুচিতা বড়ো মাতৃ হিচাপে মোক চিনাকি কৰি দিছে, যিহেতু আজি মই আপোনালোকক অকণমান বা চমুকৈ ক'বলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব বা মোৰ মন্তব্যত আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব বুলি। সভানেত্ৰী মহোদয় আৰু উপস্থিত সদন, আমাৰ 4টা পঞ্চায়তৰ যি কেডাৰ বাইদেউসকলে আমাক সকলো ফালৰ পৰা সহায় কৰি আহিছে, সেয়েহে আমি নবোদয় মণ্ডল সংগঠনৰ ফালৰ পৰা তেখেতসকলক আজি সৰুকৈ এটা উপহাৰ দিব বিচাৰিছোঁ। সকলো কেডাৰক আমি নাম মাতি যাম, তেওঁলোকে যাতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। পশু সখী বাইদেউসকল, চাৰিটা পঞ্চায়তৰ 4 গৰাকী আছে। আৰু আমাৰ বীমা সখী বাইদেউ আছে। লগতে আমাৰ নবোদয় মণ্ডল সংগঠনৰ আমি সকলো মহিলা উপস্থিত হৈ আমাৰ খুবেই আনন্দ লাগিল। কিয় বুলি কওঁতে ময়ো প্ৰথমত এটা মাত্ৰ ঘৰুৱা নাৰীহে আছিলোঁ, যাক কি মই মাত্ৰ চোলাহে চিনাকি আছিলোঁ। মোৰ ওচৰত মাত্ৰ এটা চোলা, মই ঘৰৰ ভিতৰত এটা মহিলা আছিলোঁ। যেতিয়া মই SAG গোটত সোমালোঁ, তেতিয়া মই খুব ডাঙৰ এটা প্লেটফৰ্ম। মোৰ নাম পুতুলি বড়ো। মোৰ দায়িত্ব হৈছে বীমা কৰোৱাৰ। মই গোটত থকা প্ৰত্যেকটো গোটৰ সদস্যসকলক জীৱন বীমা কৰাব লাগে, আৰু জীৱন বীমাটো আমি প্ৰত্যেকজনী গোটৰ সদস্যাৰ উপৰিও প্ৰত্যেক পৰিয়ালৰ 18 বছৰৰ পৰা 70 বছৰৰ ঘৰৰ প্ৰত্যেকটো সদস্যাৰে আমি জীৱন বীমা কৰাব লাগে। আমি 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিটো বীমা কৰাওঁ, সেই বীমাটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। আৰু এই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাটোত আমি কি কি সুবিধা পাওঁ? যদি 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰৰ প্ৰত্যেকটো সদস্যা বা সদস্য এই ইঞ্চুৰেঞ্চটো কৰা থাকে, তেতিয়াহ'লে তেওঁলোকৰ অনুপস্থিতিত যেতিয়া তেওঁলোকৰ মৃত্যু হয়, তেতিয়া তেওঁলোকৰ নমিনীয়ে 2 লাখ টকা এটা পাব। নৰ্মেল ডেথ হ'লেও, সাধাৰণভাৱে জ্বৰ হৈ মৃত্যু হ'লেও তেওঁলোকৰ নমিনীয়ে 2 লাখ টকা এটা পাব। উন্নত মানৰ পশু পালন কৰাত সহায় আৰু ভেকচিন আদি দিয়াত সহায় কৰিছে। বেংক সখী বাইদেউসকলে বেংকৰ লগত ঋণ পোৱা, পাৰ্চনেল ঋণ পোৱাটো সহায় কৰি আহিছে। আৰু ডিজিপি সখী বাইদেউসকলে তেওঁলোকে নিজৰ ঠাইতে বেংকৰ কামখিনি কৰি সহায় কৰিছে। আপোনালোকে বেংকত গৈ লাইন হৈ থাকিব নালাগে। আমাৰ ডিজিপি সখী বাইদেউসকলে ঘৰতে আপোনালোকৰ পইচা লেনদেনটো কৰিব পৰাকৈ সুবিধা কৰি দিছে। শ্ৰদ্ধাৰ ৰাইজ, মোৰ কাৰ্যকালত সংগঠনক সুচাৰুৰূপে পৰিচালনা কৰা সন্মানীয় সভানেত্ৰী মহোদয়া বিভিন্ন দিশত পৰামৰ্শ আগবঢ়োৱা
শ্ৰদ্ধাৰ উপদেষ্টা মণ্ডলী, উপসভানেত্ৰী, সহ-সম্পাদিকা, কাৰ্যকৰী সভাৰ সদস্যবৃন্দই নিষ্ঠাৰে সহায় সহযোগিতা আগবঢ়োৱা আৰু আমাৰ নৱোদয় সংগঠনটি বুলি ক'বলৈ গ'লে আমি যথেষ্ট কষ্ট কৰিছোঁ। 2013 চনৰ 30 ছেপ্টেম্বৰত আমি CRP হিচাপে আমাক কাৰ্যনিৰ্বাহত উপবিষ্ট কৰিছিলে আৰু তেতিয়াৰ পৰা আমাৰ আত্মসহায়ক গোট একোটি আত্মসহায়ক গোট খুলি আমি এতিয়া বৰ্তমান পৰিস্থিতিত পাবৰ বাবে সক্ষম হৈছোঁ। আমাৰ প্ৰথম অৱস্থাত বহুত অসুবিধা আছিলে। আত্মসহায়ক গোট খুলিবলৈ যাতে এনেকুৱাও হৈছিলে যে কোনোবাই ডাল হৈ দৌৰাবলৈ গৈছিলে, এনেকুৱালৈকে অৱস্থা সৃষ্টি হৈছিলে। তাৰপিছত এতিয়া আপোনালোকৰ এনেকুৱা হৈছে যে বাইদেউ টকা পইচা দিম, 5,000 দিম, 10,000 দিম, তথাপিও এতিয়া আমাক এটা আত্মসহায়ক গোট লাগে। হয়নে নহয় বাইদেউসকল? হয়নে? এনেকুৱা হৈছে যদি এটা আত্মসহায়ক গোট থাকে তেনেহ'লে আপোনালোকৰ এটা চৰকাৰী চাকৰি আছে বুলি আপোনালোকে গম পাব। কাৰণ বেংক লোনৰ পৰা আদি কৰি যিকোনো লোন কোনো মহিলাক কোনো বেংকে দিবলৈ এতিয়া প্ৰতিবোধ নকৰে। হয়নে নহয় বাইদেউসকল? আপোনালোকে যদি কয় আমাক CLFৰ পৰা আজি 10 লাখ টকা লাগে, আমি 15 লাখ দিম যদি আপোনালোকে ভাল কাম কৰিছে। গতিকে আমি বহুত কষ্ট কৰিলোঁ। একোটা গোট গঠন কৰি আমি 2012-13 চনত আমি প্ৰায় 13-14 ভিতৰত আমি ভিঅ' গঠন কৰিছিলোঁ। নৱোদয় মণ্ডল সংগঠনৰ আমাৰ স্থায়ী প্ৰেচিডেণ্ট নুমা বড়ো বাইদেউ, লগতে আমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ আই মাতৃসকল আৰু আমাৰ এই যে 4টা পঞ্চায়তৰ পৰা অহা ভিঅ'ৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰী আৰু SSG মহিলাসকল, আজি আমি এখন পূৰ্ণাংগভাৱে মানে দ্বিবাৰ্ষিক সাধাৰণ সভা উদযাপন পাতিছোঁ বুলি মানে মনতে ভাবিছোঁ। কাৰণ আজি যিমানখিনি আমাৰ মহিলা আহি আমাৰ ইয়াত গোট খাইছে তাক দেখি ক'ব পৰা যায়। আৰু ভালকে ৰাখ। সকলো ভিডিঅ'কে মই ইয়াত এড কৰিব পৰা নাই বন্ধু বান্ধৱীসকল, আৰু মই গানটো শুনাব পৰা নাই মোৰ কপিৰাইট আহিব বুলি। শেষত এনেকৈ সকলোৱে খোৱা বোৱা কৰি ফূৰ্তি কৰি আজিৰ প্ৰগ্ৰামটো শেষ কৰা হয়। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে। শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ, আৰু কিছুমান ভিডিঅ' মই নেক্সট ভিডিঅ'ত দি আছোঁ, আপোনালোকে চাব পাৰিব। আজিলৈ ইমানেই, বাই বাই।